নমস্কাৰ, মই জুৰি গগৈ। মোৰ চেনেলক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আপোনালোক ভালে আছেনে? মই ভালে আছোঁ। আজি মই লৈ আহিছোঁ আপোনালোকৰ মাজলৈ এটা অন্য ধৰণৰ ভিডিঅ'। আৰু ভিডিঅ'টো দেখি আপোনালোকে গম পাইছেই চাগে মই কিহৰ ওপৰত ভিডিঅ' দিছোঁ। আমি গাঁৱলীয়া মানুহ যিহেতু আমাৰ বাহনী, পুখুৰী সকলোবোৰ আছে। আৰু সেয়েহে আপোনালোকক দেখুৱাইছোঁ আমাৰ বাৰীৰ পুখুৰীটো। দেখিছেনে? এতিয়া খৰালি মাহ, সেইকাৰণে পানী শুকাই গৈছে। আৰু সেয়েহে এওঁ কৈছে মাছ কেইটামান ধৰোঁ। আৰু আজি বাথৌ পূজা, স্কুলো বন্ধ। আৰু আজি সেয়েহে মাছ ধৰিছে, কাৰণ বন্ধ যিহেতু ভাতকেইটা সুন্দৰকৈ খাব লাগিব নহয় জানো। ৰাতিপুৱা বৰ খৰধৰ হয় আনদিনা ভাতকেইটা খাবলৈ। সেয়েহে আজি পুখুৰীত মাছ কেইটামানকে ধৰিলে। আৰু এইকেইটা সৰু সৰু মাছ কেইটামান পালে। আৰু ডাঙৰ মাছকেইটা জিৰাই থৈছে, কাৰণ ডাঙৰ মাছবিলাক জিৰাই থ'লে অন্য দিনাও খাব পৰা হ'ব। এই সৰু মাছবিলাক বেয়া হৈ যায়, পুঠি মাছ, কাৱৈ মাছ এইবিলাক। সেয়েহে এই মাছকেইটা মোক বাছি দিছে। আৰু এতিয়া মই মাছকেইটা ভিতৰলৈ আনিছোঁ, কাৰণ মাছকেইটা বনাব লাগিব নহয় জানো, ভাজিব লাগিব। আৰু সেয়েহে লৈ আহিছোঁ মই এতিয়া ভিতৰলৈ। আৰু সঁচাকৈয়ে বাৰীৰ পুখুৰীৰ মাছবিলাক খাবলৈ বৰ টেষ্টি হয় নহয়নে? আৰু ভিডিঅ'টো কেনে পালে জনাব। যদি ভাল লাগে আপোনালোকে আপোনালোকৰ বন্ধুবৰ্গলৈ শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব। আজিলৈ আহিছোঁ, ধন্যবাদ।